এতিয়াৰ পৰা শিক্ষকে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। অসমৰ এখন জিলাত জনোৱা হৈছে এই কাঢ়া নিৰ্দেশনা। শিৱসাগৰৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিছে নিৰ্দেশনা। শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা পত্ৰ। শিক্ষকসকলে শ্ৰেণীকোঠাত ব্যক্তিগত কামৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰাত বাধা। শ্ৰেণীকোঠালৈ কোনো শিক্ষকে লৈ যাব নোৱাৰিব মোবাইল ফোন। কেৱল উপস্থিতিৰ তথ্য ৰেকৰ্ড কৰা তথা শৈক্ষিক বিষয়ৰ প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব। মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া শিক্ষকসকলে ক্লাছৰুমৰ ভিতৰত থাকে তেতিয়া শিক্ষকসকলে ফুল হাৰ্টেডলি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সময় দিব লাগে আৰু তেওঁলোকে এইখিনি কৰোঁতে যদি মোবাইলটো দৰকাৰ হয় কিবা এটা চাবৰ কাৰণে তেতিয়াহ'লে পাৰে, কিন্তু এটা প্লান হ'ব লাগে। তেওঁলোকে যাতে উদ্দেশ্যটো এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যাতে তেওঁলোকে খুব ভালকৈ সময়টো কটাব পাৰে বা শিক্ষাদানটো খুব ভাল হয়, সেইটোৱে কথা। হয়, মই আজি ঠিক গধূলি খোলা দিন হিচাপে আজিৰ দিনটোৱে পাব। মই চাইছোঁ যে কি ধৰণৰ ৰেচপঞ্চ আহে, কিন্তু এইটো মই ভাবিছোঁ এটা যোগাত্মক হেৰিয়ে হ'ব, শিক্ষকসকলৰ কাৰণে নিজৰ কাৰণে হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ লাভৱান হ'ব। শ্ৰেণীকোঠাত শৈক্ষিক বিষয়ৰ প্ৰয়োজনত মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়া হ'লেও ল'ব লাগিব প্ৰয়োজনীয় অনুমতি। বিদ্যালয় পৰিদৰ্শকৰ এই সিদ্ধান্তক আদৰণি সচেতন মহলৰ। মোবাইল ফোন আমি শিক্ষক থাকোঁতেও মোবাইল ফোন আছিলে আৰু আমি ইচ্ছা কৰিয়ে শ্ৰেণীকোঠালৈ মোবাইল নিয়া নাছিলোঁ, সেইটো এটা বেলেগ কথা। কিন্তু মোবাইলটো কাৰোবাৰ হাতত দি থৈ গৈছিলোঁ যে কিবা গুৰুত্বপূৰ্ণ ফোন আহিলে ধৰিব। গতিকে মোবাইল নিবলৈ যদি বাধা প্ৰদান কৰিছে, হয় এটা দৰকাৰী ফোন আহি যাব পাৰে, ঘৰত কাৰোবাৰ অসুখ হৈছে বিসুখ হৈছে আহি যাব পাৰে, কিন্তু কোনোবা বিশ্বস্ত মানুহৰ হাতত মোবাইলটো দি থৈ গ'লে যদি সেই মেছেজটো বা সেই বতৰাটো প্ৰেৰণ কৰিব পাৰিব। আৰু ইয়াৰ বিপক্ষে অনেক কথা ক'ব পাৰি, সপক্ষে অনেক কথা ক'ব পাৰি, কিন্তু মোবাইলটো হাতত থাকিলেও ক্লাছ কৰি থাকোঁতে সাধাৰণতে কেতিয়াও শিক্ষকে মোবাইল নধৰে। এইটো আদেশ দিলেও বা নিদিলেও পবিত্ৰ মই নিজে এজন শিক্ষক, আমাৰ দিনতো মোবাইল আছে, তেতিয়া কিন্তু আমি শ্ৰেণীকোঠাত মোবাইল কোনোদিন ব্যৱহাৰ কৰা নাছিলোঁ, পাছত ওলাই আহি চাইছিলোঁ। মই আদৰণীয় বুলিও নকওঁ, একো নকওঁ, কিন্তু শিক্ষকসকলে নিজেই জানে কি কৰা উচিত কি কৰা অনুচিত। শিক্ষকসকলে যিসকল প্ৰকৃত শিক্ষক কেতিয়াও শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰ নকৰে, আৰু যদি এনেকৈ দেখি নামটো দেখে মোবাইলটো নীৰৱ মুহূৰ্তত থয়, নামটো দেখিছে মাক বা দেউতাক, তেতিয়া হয়তো বাহিৰলৈ ওলাই আহিব পাৰে। জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা আমাৰ শিক্ষকসকল সমাজৰ প্ৰতি এটা নিৰ্দেশনা জাৰি কৰা হৈছে, বিশেষ স্কুলৰ শিক্ষকসকলৰ, যে মোবাইল ফোন তেখেতলোকে ক্লাছত এটেণ্ডেঞ্চৰ বাবে বাকী সময়ত ব্যৱহাৰ কৰিব নালাগে। মই ভাবোঁ এইটো এটা অত্যন্ত যোগাত্মক পদক্ষেপ, কাৰণ মোবাইলটো আমাৰ চৰকাৰে নিৰ্ধাৰণ কৰা অনুসৰি যিখিনি আমাৰ এটেণ্ডেঞ্চ তাতেই ব্যৱহাৰ হওক, বাকী সময়ছোৱাত কাৰণ একনিষ্ঠভাৱে একাগ্ৰতাৰে পাঠদান কৰিবলৈ হ'লে সেই সময়ত মোবাইল ফোনটো যদি ৰিং হৈ থাকে তেখেতলোকে নিশ্চয় মনোসংযোগ বিচ্ছিন্ন হ'ব, আৰু মনোসংযোগ বিচ্ছিন্ন হ'লে তেখেতসকলে যি ধৰণে পাঠদান কৰিব লাগে সেই পাঠদানৰ পৰা তেওঁলোকৰ মনটো তাত মনোনিৱেশ কৰিব নোৱাৰিব। মই ভাবোঁ গতিকে এইটো এটা অত্যন্ত যোগাত্মক পদক্ষেপ, আৰু তেখেতসকলে যাতে আমাৰ যিটো নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাক এটা ইতিবাচকভাৱে লৈ তেখেতলোকে সেইটো গ্ৰহণ কৰক, তেতিয়া নিশ্চয় আমাৰ ছাত্ৰ সমাজ উপকৃত হ'ব। শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে ইতিমধ্যে এটা নটিচ জাৰি কৰিছে বিদ্যালয়সমূহলৈ যে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। এইটো আমি এই পদক্ষেপটো তেখেত লোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পদক্ষেপটো অতি আদৰণীয় পদক্ষেপ, কিয়নো বিভিন্ন সময়ত দেখা যায় যে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে আচলতে এই মোবাইল ফোনত ব্যস্ত থকাৰ বাবে বহুত সময়ত বহুত অভিভাৱকে আচলতে এইবোৰ ক্ষেত্ৰত আচলতে ইয়াত আচলতে প্ৰশ্ন উত্থাপন কৰি আহিছিল। আৰু এতিয়া ইতিমধ্যে বিশেষকৈ শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে যি ধৰণে আচলতে এই এটা নটিচৰ জৰিয়তে এই যে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি যিটো নটিচ প্ৰেৰণ কৰিছে তাক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি বা বিদ্যালয় পাঠদান সংক্ৰান্তত বা পাঠ্যক্ৰম পঢ়া সংক্ৰান্তত যদি মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়াও হয় তেতিয়া ইয়াৰ বাবে অনুমতি ল'ব লাগিব বুলি যি ধৰণৰ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে তাত অত্যন্ত আদৰণীয় পদক্ষেপ। আমাৰ ভাবোঁ আগন্তুক দিনত এই এনেধৰণৰ সিদ্ধান্ত নিশ্চয়কৈ আহিবলগীয়া দিনত বিদ্যালয়সমূহক এটা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত পাঠদান কৰাৰ ক্ষেত্ৰত এটা নিশ্চয়কৈ সুবিধাজনক হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।